বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱস কটন ইউনিভাৰ্চিটিত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু বিটিআৰ চৰকাৰ কটন ইউনিভাৰ্চিটি একেলগে ইয়াত পালন কৰা হৈছে। মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ এই পদক্ষেপটো লোৱাৰ কাৰণে, আৰু লগতে কটন ইউনিভাৰ্চিটিকো ধন্যবাদ জনাইছোঁ যে বডোফাৰ নামত ষ্টেট লেভেলৰ এটা প্ৰগ্ৰাম আয়োজন কৰিবলৈ তেখেতসকলে সুযোগ দিয়াৰ কাৰণে। আৰু আজিৰ দিনত প্ৰথমে মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ, আৰু তেখেতৰ প্ৰতি মোৰ প্ৰাৰ্থনা মই ৰাখিছোঁ যে যোৱা সময়ত যেনেকৈ সমাজখন আগুৱাই নিয়াৰ কাৰণে নেতৃত্ব দিছিলে, স্বৰ্গত থাকি যাতে সদায় তেখেতে এই ব্লেছিংছটো আমাৰ ওপৰত ৰাখি ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আজিৰ সময়ত মই অসম চৰকাৰক পুনৰ ধন্যবাদ দিওঁ। বহুত দিন আমি ৰিকুৱেষ্ট কৰি অহাৰ পিছত আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ নেতৃত্বত তেখেতসকলে নিখিল বড়ো ছাত্ৰ সন্থাৰ দাবীটো তেখেতসকলে মানি লৈ পেলাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জন্মদিন সেইটো অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ কাৰণে ঘোষণা কৰিছে, আৰু ইতিমধ্যে পালন কৰাটো আৰম্ভ কৰিছে। মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। ৰিচেণ্টলি কোকৰাঝাৰত যেতিয়া এছেম্বলি হৈছিলে, একদিনীয়া এছেম্বলি, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ ঘোষণা কৰিছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো মৃত্যু দিৱস সেইটো ষ্টেট লেভেলৰ এটা অবজাৰ্ভ কৰা হ'ব দতমা থুলুংগাপুৰীত। সেইটোৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু শেহতীয়াভাৱে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কোকৰাঝাৰলৈ আহিছিল, আৰু এই কোকৰাঝাৰত আহোঁতে নিখিল বড়ো ছাত্ৰ সন্থাৰ মুকলি সভাত উপস্থিত থাকি ঘোষণা কৰিছে যে দিল্লী কেপিটেলত, আমাৰ নেশ্যনেল কেপিটেলত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা ৰাস্তা ডেডিকেট কৰাৰ কাৰণে ঘোষণা কৰিছে, আৰু অহা 1 মে দিনা এইটো মুকলি কৰা হ'ব। এইটোৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আজিৰ সময়ত আমি অকল বড়োসকল নহয়, বিভিন্ন জাতি জনজাতিসকলে বডোফাৰ যিটো আদৰ্শ তেখেতৰ চিন্তাধাৰাৰে আমি কাম কৰি আছোঁ, আৰু তেখেতৰ যিটো প্ৰিন্সিপাল ফিলচফি আছিলে লিভ এণ্ড লেট লিভ, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক, এই যিটো মিউচুৱেল কো এক্সিষ্টেঞ্চ, আমি একেলগে সহবাসস্থান কৰিব লাগে, আৰু একেলগে বসবাস কৰা জনগোষ্ঠীবিলাকৰ মাজত যিটো সন্মান, যিটো মিলা প্ৰীতি, আমাৰ পৰস্পৰৰ ভাষা সংস্কৃতিবিলাকক ৰক্ষণাবেক্ষণা দিয়াৰ একেলগে কাম কৰা, এই কথাবিলাক আমি প্ৰেক্টিকেলত ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছোঁ, যাতে অনাগত দিনত কোনো এটা জনগোষ্ঠীয়ে বঞ্চিত লাঞ্ছিত অনুভৱ নকৰে, কোনো এটা জনগোষ্ঠীয়ে ডমিনেট ফিল নকৰে, আৰু কোনো এটা জনগোষ্ঠীয়ে অসুৰক্ষিত যাতে অনুভৱ নকৰে। সেইকাৰণে বিটিআৰ চৰকাৰে আমাৰ কমিউনিটি হেপিনেছ প্ৰগ্ৰামৰ আণ্ডাৰত আমি কমিউনিটি ফাণ্ডিং কৰিবলৈ গৈ আছোঁ, যাতে সকলো জনগোষ্ঠী বিটিআৰ অঞ্চলত নিজৰ সাহিত্যৰ কাম কৰাৰ কাৰণে, সাংস্কৃতিক কাম কৰাৰ কাৰণে, বিভিন্ন ৰিচাৰ্চৰ কাৰণে এটা ফাণ্ডিং চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেক বছৰে জনগোষ্ঠীবিলাকক দিয়া হ'ব। আৰু এই বছৰ আমি এটা সিদ্ধান্ত লৈছোঁ, প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে এটা লেংগুৱেজ আৰু কালচাৰেল মিউজিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বিটিআৰ অঞ্চলত। আৰু আজি বডোফাৰ জন্ম জয়ন্তীত ঘোষণা কৰা হৈছে যে আহি থকা সময়ত বিশ্বৰ মানৱ জাতিয়ে বিভিন্ন কাৰণত আজি সংঘাতৰ বলি হয়, আৰু সেই সংঘাতৰ সময়ত শিশুসকল, মহিলাসকলৰ পৰা আদি কৰি এটা সুস্থ সমাজ এদিনতে অস্থিৰ হৈ যাব লগা হয়। এই গোটেই পৰিৱেশটো চাই বড়োলেণ্ডত অনাগত দিনত যাতে অকল বড়োলেণ্ড নহয়, অকল অসম নহয়, সমগ্ৰ বিশ্বত শান্তিৰে আমি সমাজখন আগুৱাই নিব পাৰোঁ। সেইকাৰণে বডোফা ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ ষ্টাডিজ বুলি পেলাই এটা চেণ্টাৰ আমি আৰম্ভ কৰিবলৈ গৈছোঁ, যাতে মানৱ জাতিৰ কাৰণে বিভিন্ন কথাবিলাক আলোচনা কৰি সমাধানৰ পথ উলিয়াব পৰা যায়। বিজেপিৰ লগত যাব, কাৰণ অগপ বিজেপিয়ে কালি পঞ্চায়ত একেলগে খেলিম বুলি আলোচনা যোৱাকালি পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা হৈছে। বিটিআৰ অঞ্চলত যিহেতু পঞ্চায়ত নাই, সেইকাৰণে বিজেপি আৰু অগপ আলোচনা কৰিছে। যেতিয়া বিটিআৰ নিৰ্বাচনৰ কথা আলোচনা দৰকাৰ আছে, তেতিয়া আলোচনা নিশ্চয় হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এপ্ৰিল মাহৰ ভিতৰত বহি আমাৰ আহি থকা সময়ৰ ৰণকৌশলৰ ওপৰত আলোচনা হ'ব। বিটিআৰ নিৰ্বাচন হাগ্ৰা মহিলাৰে বিশ্বাস কৰি চাওক, এজন মানুহ যোনে ইলেকশ্যনত
কেণ্ডিডেট হিচাপে খাৰা হয় তাৰ সংগঠন থাকক নাথাকক তাৰ জনপ্ৰিয়তা থাকক নাথাকক এজন ব্যক্তিও কয় যে মই মানে জিকিম বুলি পেলাই মই কাৰোবা হাৰাম বুলি পেলাই কিন্তু সেইটো সময়ে ক'ব ভাৰতৰ গণতন্ত্ৰটো অতিকৈ মানে শক্তিশালী হয় ইয়াত জনতাই মানে ৰাইজে ৰজা গতিকে কোনো নেতাই যদি কয় মই ধূলিখাট কৰি দিম তেখেতৰ হাততো একোৱেই নাই নিজৰ ভোটটোৱে আছে আৰু নিজৰ পৰিয়ালৰ ভোটটোও তেখেতে দিয়াব পাৰেনে নোৱাৰে আজিৰ সময়তো বহুত সময়ত নিজৰ পৰিয়ালটোৰ ভোটটোও বহুতে দিব নোৱাৰে গতিকে ধূলিখাট কৰিবৰ কাৰণে বহুত ভোট লাগিব তো সেইকাৰণে আজিৰ সময়ত গণতন্ত্ৰটো ইমান আণ্ডাৰ এষ্টিমেট কৰাটো ভাল নহয় বহুত ৰথী মহাৰথীবিলাকক টাইমত শিক্ষা দি দিয়ে আৰু সেই শিক্ষাটো তেখেতে যোৱাবাৰ নিৰ্বাচনত পাইছে গতিকে মই ইয়াৰ ওপৰত আজি ইমান শুভ দিনত বহুত কমেণ্ট কৰিব নিবিচাৰোঁ আপোনালোকৰ লগত পিছত মই এই কথাবিলাক আলোচনা কৰিম বিটিচি নিৰ্বাচনত ইতিমধ্যে আইএফচুৰ সভাপতিগৰাকীয়ে বিজেপি জইন কৰাৰ কথা আছে জইন কৰি হয়তো জইন কৰাৰ চৰ্চা এটাও চলি আছে জইন কৰিব আৰু তাৰপিছতে বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলে খেলিম বুলি কৈয়ে আছে যে বিটিচি নিৰ্বাচন এবাৰ বিজেপি অকলে খেলিব তেতিয়া সমগ্ৰ ইউপিৰ ক্ষতি হ'ব নেকি যদি হয় তেনেকুৱা চাওক আপুনি এনেকুৱা এটা প্ৰশ্ন কৰিছে এই প্ৰশ্নটোৰ নামৰ ধাৰণা আছে না মই জানো না এইটো কিবা বাস্তৱতা আছে গতিকে মই ভাবোঁ যে আমি বহুতখিনি এছেছমেণ্ট কৰি পেলাই বহুতখিনি প্ৰেডিকশ্যন কৰি পেলাই কথাবিলাক কোৱাটো ঠিক নহ'ব আৰু মই প্ৰেক্টিকেলত চলা মানুহ তো সেইকাৰণে আজিৰ তাৰিখত মোৰ তাত দূৰৰ পৰাও তেনেকুৱা কোনো ধাৰণাও নাই তেনেকুৱা চিন্তাও নাই তেনেকুৱা খবৰো নাই তো সেইকাৰণে আজি চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আমাৰ অঞ্চলত শান্তি আহিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰীৰ দায়িত্ব ল'লে আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক ঘৰলৈও আহিল শান্তিৰ পৰিৱেশ এটা আহিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে মিলি বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ কাৰণে এই 4টা বছৰত বহুত কাম কৰিলোঁ যিটো আগৰ স্বাধীনতাৰ পিছত বহুত কাম হোৱা নাছিলে গতিকে আজিৰ সময়ত আমি একেলগে কাম কৰি আছোঁ চেণ্ট্ৰেলত একেলগে কাম কৰি আছোঁ ষ্টেটত একেলগে কাম কৰি আছোঁ কাউন্সিলত গতিকে কোনে কাৰ লগত লগ হ'ব কোনে কাৰ লগত শত্ৰু হ'ব এই কথাটো ভাবিবলৈ আমাৰ বহুত সময় আছে কাৰণ পৃথিৱীতটো আমি বহুত সময়ত বন্ধুত্বতে শত্ৰুতা এইটোৱে বেছি মানে ৱেলকাম কৰোঁ গতিকে মই অলপ বেলেগ ধৰণৰ মই বন্ধুত্বটোহে বেছি ৱেলকাম কৰোঁ মই কোনো কাম অকলে কৰাটো ভাল নাপাওঁ একেলগে কৰিলে বহুত ভাল হয় আৰু ইয়াত মানে পাৰ্টিচিপেটৰী ডেমক্ৰেচি হয় তো সেইকাৰণে আলোচনা কৰিম কেনেকৈ কি পৰিৱেশ আহে এইটো সময়ত ক'ব চাওক জইনটো কৰা নকৰাটো এইটো সদায় মানে নতুন নতুন কথা কোনোবা আহে কোনোবা যায় কোনোবা ভাল পাই গাড়ীত উঠি দিয়ে কোনোবা বেয়া পাই গাড়ীৰ পৰা নামি দিয়ে আৰু ভাৰতত সেইটোৱে মানে এটা সৌন্দৰ্য আছে গণতন্ত্ৰত যে এই ফ্লেক্সিবিলিটিটো আছে কোনোবা ক'ৰবাত যাব বিচাৰে যাব পাৰে আহিব বিচাৰে আহিব পাৰে আৰু তেনেকৈ চলাটো ভাল নহ'লে ৰাজতন্ত্ৰ হৈ যাব फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-22 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिखातानि इउएन एकाडेमिया चिरां जिल्लानि रुनिखातायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिखातानि इउएन एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिखातानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन